গাইজ মই ফাইনেলি আপোনালোকক দেখাই আছোঁ দোকানখন দেই এখন দোকান আমাৰ শইকীয়া বুলি কৈ দিয়ে শইকীয়া বুলি ক'লে তিনিআলি বিখ্যাত সম্পূৰ্ণ মানে বস্তুবোৰ আছে আপোনাৰ যি লাগে চব পাব ইয়াত সুন্দৰ এইবোৰ ফ্ৰিজ ফ্ৰিজ আছে ন এইবোৰ ছেকেণ্ড হেণ্ড ন ছেকেণ্ড হেণ্ড ফ্ৰিজ এটাত কিমান মানত পোৱা যায় ছেকেণ্ড হেণ্ড আপোনাৰ এইটো 5,500 এটা নতুন ফ্ৰিজ কিনিব গ'লে কিমান মান খৰচা 15,000 ভিতৰত আহি যায় এইটো হ'লে 5 ষ্টাৰ যদি নতুন ল'ব লগা এইটো 19,500 টকা পৰিব 19,500 টকা গতিকে 19,500 টকাত এটা ফ্ৰিজ যদি আপোনালোকে কম দামত বিচাৰিছে মোটামুটি যদি আপোনালোকৰ হাতত যদি পইচা কম আছে আপোনালোকে মালিক কৰ্তৃপক্ষৰ লগত কথা পাতি কম দামত আপোনালোকে ল'ব পাৰি ঠিক আছে গাইজ আৰু কি আছে মোক দেখাই দিয়কচোন ইয়াত আপোনাৰ নতুন আৰু কি আছে বাকী ৱাশ্বিং মেচিন হ'ব চেমি অট'মেটিক ৱাশ্বিং মেচিন আৰু কিমান দাম হ'ব এইটো আপোনাৰ 14,500 টকা আহিব 14,500 টকা হ'ব 7 কেজি আৰু দিয়া দামটো কওক ইয়াৰ দামটো 14,500 টকা দিয়া দাম 14,500 মানে মালিক কৰ্তৃপক্ষৰ লগত কথা পাতিলে কম দামত মানে কিবা এটা 19-20 হ'ব আৰু কম দামত মানে দিব পৰা যায় ন ঠিক আছে আৰু কি আছে দেখাওক বাকী চলি আছে মেঘাষ্টৰ আছে চলি এইবোৰ আহি যাব 10,500 টকা 10,500 টকা আৰু ইয়াৰ লগত আপোনাৰ হেৰি আছে ন লগত দুটা মাউচ পি হ'ব আৰু হেৰি আপোনাৰ ৰিম'ট পাব আৰু চাৰ্জাৰ পাব আচ্ছা বহুত ভাল লগা দেই গাইজ আপোনালোকে আহিব পাৰে এখন সুলভ মূল্যৰ দোকানখনৰ নাম আছিলে শইকীয়া ইলেক্ট্ৰনিক্স এই গাইজ মই ওপৰত দেখাই দিছোঁ দেই এয়া শইকীয়া ইলেক্ট্ৰনিক্স ইয়াত সকলো ধৰণৰ সা সুবিধা সকলো ধৰণৰ বস্তু ইয়াত পাব কম মূল্যত সুলভ মূল্যৰ হিচাপত আপোনালোকে পাব আৰু আধা দামত আপোনালোকে যদি ফাইনেন্সত লয় ফাইনেন্সত ল'ব পাৰে যদি কেছ ল'ব বিচাৰে কেছ ল'ব পাৰে আপোনাৰ গুগল পে' দিব পাৰে মানে যেনেকুৱা সুবিধা লাগে আপোনাৰ সকলো সুব্যৱস্থা ইয়াত বৰ্তমান আছে আৰু গিজাৰ পাব গিজাৰ 25 লিটাৰ 20 লিটাৰ 15 লিটাৰ 10 লিটাৰ দেখি উঠে পাব সেইটো ন 15 লিটাৰ 25 লিটাৰ আৰু পাব কম্পনৰ আছে এংকৰ আছে এইটো ফিল্টাৰ ন এইটো গিজাৰ মানে পানী ৱাটাৰ হিটাৰ আৰু ইয়াত ছেকেণ্ড হেণ্ডো পায় ছেকেণ্ড হেণ্ডটো নাপায় ইয়াত নাপায় ন আৰু এইবোৰ আপোনাৰ এচি নতুন ন নতুন এটা ধৰ মানুহজনে ভাবি আছে মই বহুত দিন ভাবি আছে মোৰ নতুন এচি এটা ল'ম বুলি ভাবি আছে কিন্তু ল'ব পৰা নাই কিন্তু আপোনালোকৰ দোকানত আহিলে কিমান মানত এচিটো আহিব মোটামুটি মানে আপোনালোকৰ মালিক কৰ্তৃপক্ষৰ লগত আপোনাৰ লগত কথা পাতিলে আপুনিতো মালিকৰ মানে ইয়াৰে হয় দোকানৰ কৰ্মচাৰী হয় কথা পাতিলে কিমান মানত আহিব পাৰে এইটো এচিটো আপোনাৰ ফাইনেন্স কৰিব হ'লে ফাইনেন্স কৰিলে আপোনাৰ চাব লাগিব ঠিক আছে বাৰু মই সেইখিনি কথা পিছত পাতিম বাৰু মানে এইবোৰ দেখাইছোঁ গাইজ ইয়াত সম্পূৰ্ণ সুব্যৱস্থা আছে আৰু চব পাব ইয়াত বক্স আছে বিহু আহি গ'ল ন ডিজে বক্স হোম থিয়েটাৰ সকলোবোৰ পাব ফেন চব আছে ইলেক্ট্ৰনিকৰ যিমান বস্তু আছে সকলোবোৰ সুবিধা সকলোবোৰ ব্যৱস্থা আছে আৰু সকলো বাল্ব আছে সকলোবোৰ আছে তাৰ মানে সকলোবোৰ যি লাগে আপোনালোকক সম্পূৰ্ণ সুবিধাবোৰ আছে হয় তেখেতৰ দোকানত এগৰাকী ব্যক্তি আছে তেখেতৰ লগত পোনপ্ৰথমে কথা পাতিব বিচাৰিছোঁ হয় দাদা নমস্কাৰ আপোনাৰ নামটো কম দামতে পোৱা যাব হয় নমস্কাৰ আপোনাৰ নামটো মোৰ নাম হেমন্ত বৰা যোনজন অনাৰ আছে হয় হেমন্ত শইকীয়া তেখেতৰ নাম হয় বি শইকীয়া ইলেক্ট্ৰনিক্স নামত আছে দোকানখন হয় ইয়াত মানে ইলেক্ট্ৰনিক বস্তু সকলোবিলাকে পোৱা যাব ফ্ৰিজ আছে এচি আছে তাৰপিছত ইনভাৰ্টাৰ বেটেৰী হয় তাৰপিছত এতিয়া বিহু ছিজন আহি আছে ডিজে বক্স হয় আপোনাৰ 3,000 মানে 25,000 পৰা 25,000লৈকে ডিজে বক্স আছে এতিয়া গৈ আছে মাল হয় আৰু মানে কি ছেকেণ্ড হেণ্ড মানে মোৰ সুধিছিলে যে ছেকেণ্ড হেণ্ড ক'ৰবাত এচি পায় নেকি কৈছে এচি ভিডিঅ' এটা মোক লাগে বুলি কৈছিলে আপোনাৰ ছেকেণ্ড হেণ্ড এচি ব্যৱস্থা আছে নেকি বাৰু যে দিব পৰা ব্যৱস্থা আছে নেকি ব্যৱস্থা আছে বাৰু হয় কিমানৰ ভিতৰত আহিব এইটো 18,000-17,000 মানে 18,000-17,000 ভিতৰত ছেকেণ্ড হেণ্ড এচি এটা পোৱা যাব ন তেখেতৰ মানে কম মূল্যত এটা মনৰ আশা মনোবাঞ্ছা পূৰ্ণ কৰিব মানে মালিক কৰ্তৃপক্ষৰ লগত কথা পাতি ন নতুন এচিটো কিমান দাম কিমান হ'ব নতুন এচিটো আপোনাৰ যোনটো 1.5 টনৰ এইটো আপোনাৰ ধৰি লওক ইনষ্টলেশ্যন গোটেইখিনি মিলাই পেলাই আপোনাৰ 45,000 মান আহিব 45,000 মান মানে কেছত ল'লে অলপ কম হ'ব মানে
যিজন মানুহজন ভাবি আছে অলৰেডি মই এচি এটা ল'ম বুলি কিন্তু তেখেতৰ পইচাৰ ব্যৱস্থা কৰিব পৰা নাই, কিন্তু মালিক কৰ্তৃপক্ষৰ লগত কথা পাতি ইয়াতে ছেকেণ্ড হেণ্ড এচি এটা লৈ মনৰ আশা মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰে, হয় নে নহয়? হয়নে? মানে 15,000 টকাত বা 16,000 টকা, হয়নে নহয়? আৰু হয় 16,000 টকা তেখেতে ধৰ আপোনাৰ ফাইনেন্সো কৰিব পাৰে হিচাপমতে। ছেকেণ্ড হেণ্ড এচিটো ল'লে ফাইনেন্স হয়নে নাই? ছেকেণ্ড হেণ্ড ফাইনেন্স নহয়, কেছত হ'ব। ছেকেণ্ড হেণ্ড ফাইনেন্স হয় ন, কেছ হ'ব। যি নহওক গাইজ 45,000 টকা এটা বস্তু যদি আপোনালোকে 15,000 টকাত বা 16,000 টকাত এটা পায়, এইটো বহুত ডাঙৰ কথা দেই। কিন্তু মানে ইয়াত সকলোবোৰ সুব্যৱস্থা আছে। আৰু ক'ত কেনেকৈ পাব আপুনি আমাৰ সৰ্বসাধাৰণ ৰাইজক জনাওক, ক'ত কেনেকৈ আছে আপোনালোকৰ এইবোৰ বস্তুৰ ব্যৱস্থা আছে। এইটো BP তিনিআলি হয়, আপোনাৰ তেজপুৰৰ পৰা 12 কিলোমিটাৰ হয়। হয়, BP তিনিআলি আপোনাৰ যোনটো গ্ৰামীণ বিকাশ বেংক আছে, বেংকৰ তলতে আছে বি শইকীয়া ইলেক্ট্ৰনিক্স। সকলোবিলাক ইলেক্ট্ৰনিক্সৰ বস্তু পোৱা যায়, ফ্ৰিজ, ছেকেণ্ড হেণ্ড ফ্ৰিজ পোৱা যায়, AC পোৱা যায়। হয়, আৰু ইয়াতে ফাইনেন্সৰ ব্যৱস্থা আছে, হয়, সকলোবিলাক সুবিধা আছে। হয়, 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 হয়। আৰু গুগল পে', ফোন পে' সকলোবোৰ আছে, সকলোবিলাক সুবিধা আছে। আচ্ছা, আৰু বেলেগ সুবিধা কি আছে ইয়াত? অঁ, বেলেগ ধৰণৰ ইলেক্ট্ৰিকেল কি বস্তু আছে মানে ফাইনেন্সত পোৱা যায়? আৰু ফেন চেন এনেকুৱা কিবা বস্তু? ফেন আছে, ফেন আছে, ষ্টেণ্ড ফেন, অঁ, ইনভাৰ্টাৰ, বেটেৰী, হয়, সকলোবিলাক বস্তু পোৱা যায়। হয়, 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 হয়। গতিকে বহুত ধন্যবাদ, বহুত মূল্যৱান সময় আপোনাৰ লগত। আৰু ৰিপেয়াৰিং হয় ইয়াত, ৰিপেয়াৰিং কৰা হয় ন? ৰিপেয়াৰিং হয়। হয়, এটা মানুহে ধৰ বস্তুটো লৈ গ'ল, বস্তু লৈ যোৱাৰ পিছত অলপ মানে 2 এদিন চলালে, তাৰ পিছত এখন বস্তুটো বেয়া হ'ল, ফাইনেলি আপোনালোকে বস্তুটো বনাই দিয়া ব্যৱস্থাটো আছেনে নাই? আছে ন? ৰিপেয়াৰিং কৰাৰ ব্যৱস্থাটো আছে, ৰিপেয়াৰিঙৰ ব্যৱস্থা আছে। আমাৰ ইয়াতে ৰিপেয়াৰিং ৱাৰেণ্টি গেৰেণ্টিটো নাথাকে আজিকালি প্ৰায়, ৱাৰেণ্টিটো আছে ন? ৱাৰেণ্টি থাকে। ঠিক আছে, ঠিক আছে, বহুত ভাল লাগিলে। আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ, বহুত ভাল লাগিলে। গতিকে দোকানখন আৰু চলক গাইজ। এয়া আপোনালোকক আকৌ এবাৰ দেখাইছোঁ মই, আৰু ওপৰফালে দেখাম এবাৰ। এয়া শইকীয়া ইলেক্ট্ৰনিক্স। আপোনালোকে আহি আপোনাৰ মালিক কৰ্তৃপক্ষৰ লগত কথা পাতি সুলভ মূল্যত আপোনালোকে মানে কম দামত যিটো বস্তুৰ দাম 45,000, সেইটো বস্তু আপোনালোকে মেক্সিমাম 16,000 বা 15,000 টকাত আপোনালোকে লৈ মনৰ আশা মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰে গাইজ। আহক আমি সকলোৱেই মনৰ আশা মনোবাঞ্ছা পূৰ্ণ কৰোঁ গাইজ। অ'কে, গাইজ আমাৰ লগতে মালিক স্বত্বাধিকাৰী ওচৰতে আছে দেই। আৰু তেখেতৰ আপোনাৰ কি দোকানখন কিমান দিনৰ পৰা দোকানখন চলি আছে? দোকানখন বৰ্তমান এতিয়া 25 বছৰ ৰানিং চলি আছে ন? আৰু মানে কেনেকুৱা ধৰণৰ সুবিধা আছে দোকানখনৰ? দোকানখনৰ আপোনালোকৰ এতিয়া বাজাজ ফাইনেন্সৰ সুবিধা আছে, আমাৰ ফাইনেন্সত ল'ব পাৰিব, আৰু নগদটো ল'ব পাৰিবই, আৰু ফাইনেন্সৰ সুবিধা আছে। আমাৰ সৰ্বসাধাৰণ ৰাইজক আপুনি কি অনুৰোধ জনাব যে মোৰ দোকানলৈ আহক, ক্ৰয় কৰক, বস্তু সুলভ মূল্য? ঠিক মানে ডিছকাউণ্ট সেইটো আছেই আমাৰ ধৰি লওক, যিটো অত্যাধিক মূল্য আমি নলওঁ, যিটো ধৰি লওক MRPটো ল'ব নোৱাৰি কোনো কাৰণতে, MRPতকৈ আমি যথেষ্ট ডিছকাউণ্ট কৰি পেলাই বস্তুটো দিওঁ। আচ্ছা, পুৰণা এচিও মেৰামতি কৰা হয়? আমি যিকোনো মানে AC হওক, ৱাশ্বিং মেচিন হওক, ফ্ৰিজ হওক, যিকোনো আমি মানে ইলেক্ট্ৰনিক্স আইটেম আমি ৰিপেয়াৰ কৰোঁ আমি। এতিয়া আপোনাক এই দোকানত লগ পাবলৈ হ'লে আপোনাক কেনেকৈ ক'ত লগ ধৰিব কাষ্টমাৰ? আপুনি কি ক'ব কাষ্টমাৰ, কি অনুৰোধ? মোৰ আপোনাৰ ইয়াতে মই নম্বৰ দি দিম বাৰু, এতিয়া হেৰিয়াত আপোনাৰ লিংকত নম্বৰ থাকিব, নম্বৰত আপুনি মোক যোগাযোগ কৰিলেই বোলে মোক গ্ৰাহকে লগ পাব। আচ্ছা, আচ্ছা, ঠিক আছে বাৰু, ভাল লাগিলে। এজন মালিক দেই, শইকীয়া দা বুলি কয় যে, এজন বহুত ভাল হয় তেখেত। গতিকে আপোনালোকে আহক, সুলভ মূল্যৰ হিচাপে আপোনাৰ কম দামত বস্তুটো ক্ৰয় কৰক, ঠিক আছে? এতিয়া বৰ্তমান চলি আছে ধৰি লওক, মই কথা এটা কওঁ ইয়াৰ মাজতে, এতিয়া গিজাৰ খুব চলি আছে, মানে যিটো গৰম পানী ওলায়, গিজাৰ হওক, এতিয়া ৱাশ্বিং মেচিন, আৰু তোমাৰ এতিয়া বাকী DJ বিলাক আমি বিক্ৰী কৰি আছোঁ, এয়া ৰাইজে ল'ব পাৰিব। যিটো মূল্য দাম 45,000, সেইটো আপোনালোকে আধা দামত পাই আছে। মানে ছেকেণ্ড হেণ্ড হ'লেও আপোনালোকৰ মনৰ আশা মনৰ বাঞ্ছা পূৰ্ণ কৰিব পাৰে কম খৰচত, যাৰ বাজেট কম তেওঁলোকে ল'ব পাৰে। আৰু এতিয়া পুৰণা বস্তু আমি বিক্ৰী কৰোঁ, পুৰণা ধৰি লওক ছেকেণ্ড চেল বুলি কয় সাধাৰণতে। এতিয়া পুৰণা এতিয়া ফ্ৰিজ এটা, কাৰোবাৰ নতুন ফ্ৰিজ এটা কিনিব নোৱাৰে, তেওঁলোকে কিনিব নোৱাৰিলে বোলে 15,000 টকাতে মই নিকিনো, মোৰ টকা 5,000তে মোৰ ফ্ৰিজ এটা লাগে, 5,000 টকা দি আপোনালোকে পুৰণা ফ্ৰিজ এটা ল'ব পাৰিব। গতিকে ল'ব পাৰে দেই, বহুত ভাল সুবিধা। ঠিক আছে গাইজ, এতিয়া আপুনি কি ক'ব? সদৌ শেষত কি ক'ব? আহক সকলোকে শুভাকাংক্ষী মানে যিখিনি আহে এই চেনেলটো চাব, মোৰ চেনেলটো চাব আপোনালোকে। আৰু বাকী কিবা দৰকাৰ হ'লে আপোনালোক আমাৰ আহিব, মোৰ দোকান BP তিনিআলি, শইকীয়া ইলেক্ট্ৰনিক্স বুলি সকলোৱে জানে। ঠিক আছে, অ'কে, বাই বাই গাইজ। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে, যিমান পাৰে সিমানে লাইক কমেণ্ট কৰিব, ঠিক আছে? এই মোৰ চেনেলৰ পৰা বাই বাই।